প্ৰকাশিত বাক্য প্ৰথম অধ্যায়ৰ 10 পদৰ পৰা পঢ়িবলৈ লৈছোঁ। মই প্ৰভুৰ দিনত আত্মাত আছিলোঁ, আৰু তুমি যি দৰ্শন পোৱা তাক পুথিৰ নুৰাত লিখি ইফিছ, স্মৰ্ণা, পৰগাম, থুৱাতিৰা, ছাৰ্ডি, ফিলাডেলফিয়া আৰু লাইডেকিয়া এই 7 মণ্ডলীলৈ পঠাই দিবা বুলি কোৱা মোৰ পাছফালে তুৰীৰ মাতৰ দৰে বৰ মাত শুনিলোঁ। তাতে মোক কথা কোৱা মাত চাবলৈ ঘূৰিলত 7টা সোণৰ দীপাধাৰ, আৰু সেই দীপাধাৰকেইটাৰ মাজত মানুহৰ পুত্ৰৰ নিচিনা এজনক দেখিলোঁ। তেওঁৰ ভৰিলৈকে বস্ত্ৰ পিন্ধা, আৰু বুকু সোণৰ টঙালিৰে বন্ধা। তেওঁৰ মূৰ আৰু চুলি বগা মেৰনোমৰ আৰু হিমৰ নিচিনা। তেওঁৰ চকু অগ্নিশিখাৰ তুল্য। তেওঁৰ চৰণ অগ্নিকুণ্ডত জিলিকি থকা চকা পিতলৰ নিচিনা, আৰু তেওঁৰ মাত বহু পানীৰ মাতৰ নিচিনা। আৰু তেওঁৰ সোঁহাতত 7টা তৰা আছে। তেওঁৰ মুখৰ পৰা দুধৰীয়া চোকা তৰোৱাল এখন ওলায়, আৰু তেওঁৰ বদন নিজ শক্তিৰে ওলোৱা সূৰ্যৰ নিচিনা। তেওঁক দেখি মই মৰাৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলোঁ। সিফালে দানিয়েল পৰিছিল, ইয়াত যোহন পৰিছে। তেওঁলোক দুয়ো এজন ব্যক্তিকেই দেখিছিল। কাক? প্ৰভু যীশুখ্ৰীষ্টক। ঈশ্বৰৰ দৰ্শন পালে। ঈশ্বৰক তেওঁলোকে নিজৰ চকুৰে দেখিছিল। তেওঁলোকে যেতিয়া ঈশ্বৰক দেখিছিল আৰু ঈশ্বৰৰ মহিমা দেখিছিল, তেতিয়া দানিয়েলেই হওক বা যোহনেই হওক, আমি সতৰ্কতাৰে চালে দেখোঁ যে তেওঁলোকে প্ৰভুৰ চৰণত পৰিছিল। আপুনি এজন ব্যক্তিৰ চৰণত পৰিবলৈ হ'লে সন্মুখৰ ফালে পৰিব নে পিছফালে পৰিব? এবাৰ ভাবকচোন। এই দুয়ো উবুৰি খাই পৰিছিল। প্ৰিয়সকল, ঈশ্বৰৰ উপস্থিতিয়েই হওক বা ঈশ্বৰৰ মহিমাই হওক, ঈশ্বৰৰ দৰ্শন যেতিয়া এজন ব্যক্তিয়ে লাভ কৰে, তেতিয়া সাধাৰণতে তেওঁৰ মহিমা সহ্য কৰিব নোৱাৰি তেওঁৰ চৰণত দীঘল দি পৰে, প্ৰণিপাত কৰে। আপুনি লিখি ল'ব পাৰে, নাইবা আপুনি পিছত ধ্যান কৰাটো অন্তৰৰ পৰা বিচাৰিছোঁ কাৰণে এই শাস্ত্ৰাংশবোৰ মই দি আছোঁ। সেয়েহে অনুগ্ৰহ কৰি আপুনি লিখি লওক। সৰ্বপ্ৰথমে আমি দেখিছিলোঁ যে দানিয়েলে উবুৰি খাই পৰিছিল। দানিয়েলৰ পুস্তক 10 অধ্যায় 9 পদ। দ্বিতীয়তে, বিলিয়মে যেতিয়া ঈশ্বৰৰ দূতক দেখিলে তেতিয়া তেওঁ শিৰনত কৰিলে আৰু দীঘল দি পৰি প্ৰণিপাত কৰিলে। গণনা পুস্তক 22 অধ্যায়ৰ 31 নম্বৰ পদ। তাৰ পিছত মুচিয়ে ঈশ্বৰৰ সন্মুখত উবুৰি খাই পৰি আছিল। দ্বিতীয় বিৱৰণৰ 9 অধ্যায়ৰ 25 পদ। জ্যোতিষীসকলেও আহি যীশুখ্ৰীষ্টৰ আগত উবুৰি খাই পৰিল। মথিয়ে লিখা শুভবাৰ্তাৰ 2 অধ্যায় 11 পদ। আৰু সেই একে সময়তে প্ৰভু যীশুখ্ৰীষ্টে গেটছিমানি বাৰীত পিতৃৰ আগত প্ৰণিপাত কৰিছিল। মথিয়ে লিখা শুভবাৰ্তাৰ 26 অধ্যায়ৰ 39 নম্বৰ পদ। লোকে লিখা শুভবাৰ্তাৰ 5 অধ্যায়ৰ 22 নম্বৰ পদত এজন কুষ্ঠৰোগীয়ে সুস্থ হ'বৰ কাৰণে তেওঁ যীশুখ্ৰীষ্টৰ আগত তললৈ মুখ কৰি পৰিল। মথিয়ে লিখা শুভবাৰ্তাৰ 17 অধ্যায়ৰ যীশুৱে অন্য ৰূপ ধৰা পাহাৰটোত ঈশ্বৰৰ মহিমা দেখি পিতৰ, যোহন আৰু জাকোব তললৈ মুখ কৰি পৰিল, প্ৰণিপাত কৰিলে। মথিয়ে লিখা শুভবাৰ্তাৰ 17 নম্বৰ পদ। এতিয়া আমি প্ৰকাশিত বাক্যৰ 1 অধ্যায়ৰ 17 নম্বৰ পদ চাইছোঁ। যোহনে উবুৰি খাই পৰিল, মানে বিলিয়ম হ'ব পাৰে, মুচি হ'ব পাৰে, নাইবা জ্যোতিষীসকল হ'ব পাৰে, দানিয়েল হ'ব পাৰে, যোহন বা পিতৰ হ'ব পাৰে, জাকোব যোহন হ'ব পাৰে, বা সেই কুষ্ঠৰোগীজন হ'ব পাৰে। তাৰ লগতে যীশুখ্ৰীষ্টে নিজৰ পিতৃৰ সন্মুখত হ'ব পাৰে। ঈশ্বৰৰ উপস্থিতিত ঈশ্বৰৰ মহিমা দেখি পালে, তেওঁৰ দৰ্শন লাভ কৰাৰ পাছত প্ৰত্যেকেই প্ৰভুৰ মহিমাৰ আগত উবুৰি খাই পৰিছিল, কিন্তু কোনো ক্ষেত্ৰত পিছফালেও পৰিছিল। কেতিয়া জানেনে আপুনি? চাওঁ আহকচোন। যোহন 18 অধ্যায়ৰ 3 পদৰ পৰা পঢ়িবলৈ লৈছোঁ। 3 নম্বৰ পদ। তাতে যিহুদাই সৈন্যদল আৰু প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকৰ পৰা টেকেলাবোৰক পাই জোৰ, আৰিয়া আৰু অস্ত্ৰ-শস্ত্ৰ লৈ সেই ঠাইত
উপস্থিত হ'ল। নিজলৈ যি যি ঘটিব যীশুৱে সেই সকলোকে জানি ওলাই গৈ তেওঁবিলাকক সুধিলে, তোমালোকে কাক বিচাৰিছা? তেওঁবিলাকে উত্তৰ দিলে, নাচৰতীয়া যীচুক। যীশুৱে তেওঁবিলাকক ক'লে, ময়েই সেইজন। তেওঁক শত্ৰুৰ হাতত সোধাই দিয়া যিহুদায়ো তেওঁবিলাকে সৈতে থিয় হৈ আছিল। এতেকে যেতিয়া তেওঁবিলাকক ক'লে, ময়েই সেইজন, তেতিয়া তেওঁবিলাকে পাঁচ হুঁহকি মাটিত পৰিল। যীশুখ্ৰীষ্টক, উদ্ধাৰকৰ্তাক, ঈশ্বৰৰ পুত্ৰক, সৃষ্টিকৰ্তাক বান্ধি লৈ যোৱাৰ কথা চিন্তা কৰি সৈনিক দল আৰু শত্ৰু যেতিয়া আহি গ'ল, তোমালোকে কাক বিচাৰি আছা? নাচৰতীয়া যীচুক। তেওঁ ময়েই। যীশুখ্ৰীষ্টে যেতিয়াই ময়েই সেইজন বুলি ক'লে, সেইজন ময়েই, সেই শব্দ আৰু সেই মাত আচলতে ঈশ্বৰৰ মাত আছিল। মুচিয়ে এবাৰ সুধিছিল, আপুনি মোক পঠিয়াই আছে, কিন্তু মোক পঠিওৱাজনৰ নাম তাত থকা লোকসকলে যদি সোধে মই কি বুলি ক'ম? মই যি আছো সেয়ে আছোজনে পঠাইছে বুলি ক'বা। সেইজন ময়েই বুলি ক'ব পৰা কেৱল এজনহে আছে। সেইজন ময়েই বুলি ক'ব পাৰে কোনে জানেনে? জগতৰ সৃষ্টিকৰ্তা যীশুখ্ৰীষ্টে। মই যি আছো সেয়ে আছো বুলি কোৱাজনে, কওঁতাজনে। প্ৰকাশিত বাক্য 1 অধ্যায়ত আপুনি মনোযোগেৰে চালে দেখিব যে যীশুখ্ৰীষ্টৰ আৰু এটা নাম আছে, সেয়া হৈছে আমিন বুলি কোৱা হয়। আমিন বুলি কোৱাজন মানে আমিন বুলি কওঁতাজন নহয়। সতীশ কুমাৰ বুলি কোৱা মানে অৰ্থ কি বাৰু? সতীশ কুমাৰ নামৰ এজন ব্যক্তি নহয় জানো? আমিন বুলি মতাজন। যীশুখ্ৰীষ্টৰ দ্বিতীয় এটা নাম হৈছে আমিন। সেয়া যীশুখ্ৰীষ্টৰ আন এটা নাম। মই যি আছো কওঁতাজন মানে ময়েই সেইজন জিহুৱা। মই যি আছো বুলি কোৱাজন। তোমালোকে কাক বিচাৰি আছা? নাচৰতীয়া যীচুক। সেইজন ময়েই। এই যি মাত, সেয়া ঈশ্বৰৰ মাত। তেওঁলোকে ঈশ্বৰৰ মাত শুনা লগে লগে সেই ঈশ্বৰৰ মাত তেওঁলোকে শুনিলে সেই মাতৰ সামৰ্থ্যৰ সন্মুখত থিৰে থাকিব নোৱাৰিলে। তেওঁলোক পৰি গ'ল। কেনেদৰে পৰিছিল কওক? সন্মুখৰ ফালে পৰিছিল নে উবুৰি খাই পৰিছিল? নহয় প্ৰিয়সকল, উবুৰি খাই আত্মিক লোকসকল পৰে। আপুনি মনোযোগেৰে চালে দেখিব যে হয়তো মুচিয়েই হওক, দানিয়েলেই হওক, পিতৰেই হওক, যোহনেই হওক, এই সকলো যেতিয়া ঈশ্বৰৰ মহিমা এওঁলোকে দেখিলে তেওঁলোক উবুৰি খাই পৰিল, প্ৰণিপাত কৰিলে। কিন্তু যীশুখ্ৰীষ্টক যিসকলে ধৰিবলৈ আহিছিল, সেই শত্ৰুসকলে সেইজন ময়েই এই বুলি কওঁতে সেই শব্দৰ সামৰ্থ্যৰ সন্মুখত থিৰে থাকিব নোৱাৰিলে। পিছলৈ গৈ হঠাতে মাটিত পৰি গ'ল। বাইবেলত এইদৰে আছে, এই স্থানতে দেখা পোৱা যায়। পিছফালে পৰাটো আন ক'তো দেখিবলৈ পোৱা নাই। মই আকৌ কৈছোঁ, কোনো পৰিচৰ্যা বা তেওঁলোকে কৰি থকা পৰিচৰ্যাৰ কোনো বিধিৰ মই সমালোচনা কৰা নাই। এজন ব্যক্তিয়ে ঈশ্বৰৰ দৰ্শন যেতিয়া পায়, তেতিয়া সেই ব্যক্তিজন হঠাতে ঈশ্বৰৰ চৰণত পৰিবলৈ তেওঁ চেষ্টা কৰে। ঈশ্বৰৰ সন্মুখত তেওঁলোক উবুৰি খাই পৰে। তেওঁলোকে নিজকে নম্ৰ কৰে বা আঁঠু লয়, ইমানেই। কিন্তু পিছফালে পৰাটোহে বাইবেলত এই ঠাইৰ বাহিৰে আন ক'তো দেখা পোৱা নাই। সেইকাৰণে বাইবেলখন ভাল পোৱা আপোনাৰ ওপৰতেই এই কথাটো মই এৰি দিছোঁ। এজন ব্যক্তিয়ে যেতিয়া ঈশ্বৰৰ দৰ্শন লাভ কৰে, সেই ব্যক্তিজনৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ হয়? তেওঁ আগফাললৈ পৰে নে পিছফাললৈ পৰে? কি শুদ্ধ আৰু কি অশুদ্ধ আপুনিয়ে জানক। নিজেই বুজি লওক আৰু বাক্য জানি লওক, মই তেনে নিবেদন কৰিছোঁ। 3 সপ্তাহ ধৰি দানিয়েলে যেতিয়া প্ৰাৰ্থনা কৰি আছিল, সেই সময়ত সাক্ষাৎ ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্ট প্ৰকাশিত হ'ল। পুৰণি নিয়মতো যীশুখ্ৰীষ্ট কেইবাটাও উপলক্ষত প্ৰকাশিত হৈছিল। সৰ্বপ্ৰথমে আব্ৰাহাম যেতিয়া নিজৰ তম্বুৰ দুৱাৰত বহি আছিল, 3জন লোকক দেখিছিল। বাইবেলত এইদৰে পঢ়িছোঁ, আব্ৰাহামক ঈশ্বৰে সন্তান পৰৱৰ্তী বছৰত দিবলৈ যেতিয়া প্ৰতিজ্ঞা কৰিছিল, তেতিয়া সেই দৰ্শনত আব্ৰাহামক 3জনে দৰ্শন দিছিল। সেই 3জনৰ মাজত এজন প্ৰভু যীশুখ্ৰীষ্ট আছিল। ছদ্ৰক, মেছক আৰু অবেদনগো, এই 3জনক যেতিয়া জুইৰ মাজত পেলোৱা হৈছিল,
চতুৰ্থ ব্যক্তি হিচাপে মনুষ্য ৰূপেৰে যিজন প্ৰকাশ হৈছিল সেইজন প্ৰভু যীশু খ্ৰীষ্ট আছিল। দানিয়েলে 3 সপ্তাহৰ পাছতো তেওঁ উত্তৰ যেতিয়া পোৱা নাছিল, তেতিয়া দানিয়েলক যিজনে দৰ্শন দিছিল তেওঁ প্ৰভু যীশু খ্ৰীষ্ট আছিল। যিহুচুৱাৰ হৈ যুদ্ধ কৰিবৰ কাৰণে তৰোৱাল হাতত লৈ যিজন আহিছিল তেওঁ প্ৰভু যীশু আছিল। মুচিক ঈশ্বৰে কৈছিল, মই তোমাৰ আগে আগে মোৰ দূতক পঠাম, তেওঁত মোৰ নাম থাকে। তেওঁ প্ৰভু যীশু খ্ৰীষ্ট, তেওঁত মোৰ নাম থাকে। মুচিৰ লগত থাকিবলৈ, ইছৰাইলক নেতৃত্ব দিবলৈ সেই সময়ত ঈশ্বৰে পঠিওৱা দূত যীশু খ্ৰীষ্ট আছিল। অনুগ্ৰহ কৰি মন কৰিব, অলপ আগতে যে মই দূতৰ বিষয়ে মই কৈছিলোঁ নহয়, ট্ৰেফিকত ফাঁচি গৈছিল ঈশ্বৰৰ দূত, সেইজন যীশুখ্ৰীষ্ট নাছিল। এই সময়ত মই যি দূতৰ কথা কৈছোঁ সেইজনৰ বিষয়ে কোৱা নাই। সেইজন দূত বেলেগ, মই তেওঁৰ বিষয়ে পিছত ক'ম। এতিয়া মই যি কৈ আছোঁ যীশুখ্ৰীষ্টৰ বিষয়ে। পুৰণি নিয়মত যীশু বিভিন্ন সময়ত প্ৰকাশিত হৈছিল ঈশ্বৰৰ দূত হিচাপে, ঈশ্বৰৰ তৰফৰ পৰা ঈশ্বৰৰ নামেৰে তেওঁ প্ৰকাশিত হৈছিল। ইয়াত আমি দেখিছোঁ দানিয়েলক দৰ্শন দিলে। প্ৰভুৰ প্ৰতিৰূপ, তেওঁৰ মাত, তেওঁৰ চকু, প্ৰভুৰ বস্ত্ৰসমূহ মনোযোগেৰে চালে দেখিব যে দানিয়েলে যি প্ৰতিৰূপ দেখিছিল ঠিক তেনেকুৱাকৈয়ে যোহনেও সেই প্ৰতিৰূপকে দেখিছিল। তেওঁ প্ৰভু যীশুখ্ৰীষ্ট আছিল। সেইদিনা প্ৰভু যীশুখ্ৰীষ্টে দানিয়েলক যেতিয়া দৰ্শন দিছিল, দানিয়েলৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিল আমি দেখিলোঁ। তেওঁ উবুৰি খাই পৰিছিল, ঘোৰ নিদ্ৰাত পৰিছিল। প্ৰিয়সকল, 25 বছৰ আগতে ইণ্টাৰনেশ্যনেল এখন কনফাৰেন্সত মই বাক্যৰ পৰিচৰ্যা কৰিবৰ বাবে মুম্বাই নগৰলৈ গ'লোঁ। জগতৰ সেৱকসকলৰ সেই সভাৰ বাবে মই মুম্বাইলৈ গৈছিলোঁ। মই মুম্বাইলৈ যোৱাৰ সময়ত মোৰ বয়স প্ৰায় 24 বছৰ আছিল। সেই বয়সত মই যেতিয়া মুম্বাইলৈ গ'লোঁ, পৃথিৱীৰ এজন বিখ্যাত প্ৰভুৰ সেৱকে সেইদিনা ঈশ্বৰৰ বাক্যৰ প্ৰচাৰ কৰি তেওঁ ক'লে, আপোনালোকৰ মাজৰ কোনোবাই পবিত্ৰ আত্মাৰ সামৰ্থৰে পৰিপূৰ্ণ হ'ব বিচাৰিছে নেকি? তেওঁৰ মহিমাৰ স্পৰ্শ পাবলৈ যদি বিচাৰিছে মোৰ ওচৰলৈ আহক। এই বুলি তেওঁ ক'লে। আপুনি জানেনে সৰ্বপ্ৰথমে কোন গৈছিল? ময়েই গৈছিলোঁ। ময়েই সৰ্বপ্ৰথমে উঠি গৈছিলোঁ। তেওঁ ষ্টেজত থিয় হৈ আছিল, এতিয়া যেনেকৈ মই আছোঁ তেনেকৈয়ে তেওঁ থিয় হৈ আছিল, আৰু মই ইয়াত থিয় হৈ আছিলোঁ একেবাৰে সন্মুখত তেওঁৰ আগত। মই হাত মেলি তেওঁক চুব বিচাৰিলে মই চুব পাৰিছিলোঁ, ইমান ওচৰতে মই থিয় হৈ আছিলোঁ। আই এম গোয়িং টু ৰিলিজ দ্য পাৱাৰ অৱ দ্য হোলী স্পিৰিট। ঈশ্বৰৰ পবিত্ৰ আত্মা আৰু তেওঁৰ সামৰ্থক মই ৰিলিজ কৰিবলৈ গৈ আছোঁ আৰু তুমি পাবা। আহি যোৱা বুলি কওঁতে মই লাহেকৈ গৈ থিয় হৈ দিলোঁ। প্ৰিয়সকল, মই যেতিয়া ষ্টুডেণ্ট আছিলোঁ তেতিয়া মই নিজৰ জীৱন সম্পূৰ্ণকৈ প্ৰভুক অৰ্পণ কৰি প্ৰভুৰ সন্তান হিচাপে জীয়াই থাকিবলৈ দিনে ৰাতিয়ে প্ৰভুৰ উপস্থিতিত কটাইছিলোঁ। বাক্য মনোযোগেৰে পঢ়িবলৈ, আঁঠু কাঢ়ি পঢ়িবলৈ শিকিছিলোঁ। পবিত্ৰ আত্মাৰ সামৰ্থৰে পৰিপূৰ্ণ হৈছিলোঁ। অনুগ্ৰহ কৰি মন কৰিব, যীশুখ্ৰীষ্টক উদ্ধাৰকৰ্তা হিচাপে গ্ৰহণ কৰোঁতা প্ৰত্যেকৰে জীৱনত পবিত্ৰ আত্মা ঈশ্বৰ আছে। পবিত্ৰ আত্মা ঈশ্বৰৰ অবিহনে আপুনি যীশুখ্ৰীষ্টক উদ্ধাৰকৰ্তা হিচাপে স্বীকাৰ কৰাটো সম্ভৱ নহয়। খ্ৰীষ্টৰ সৈতে পৰিচয় কৰাই দিয়ে পবিত্ৰ আত্মাইহে। আপোনাৰ পাপৰ কাৰণে আপোনাক দোষাৰোপ কৰাজন হৈছে পবিত্ৰ আত্মা। যীশুখ্ৰীষ্টক কিয় আমাক লাগে সেই কথা কওঁতাজন হৈছে পবিত্ৰ আত্মা ঈশ্বৰ। সেইকাৰণে পবিত্ৰ আত্মা ঈশ্বৰৰ সহভাগিতাৰ অবিহনে আপুনি উদ্ধাৰ পোৱাটো সম্ভৱ নহয়। যদি কোনো ব্যক্তিয়ে, আপুনি পবিত্ৰ আত্মাৰ বিষয়ে আপুনি জানেনে? পবিত্ৰ আত্মা আপুনি পাইছেনে? পবিত্ৰ আত্মাৰে আপুনি পৰিপূৰ্ণ হৈছেনে? এইদৰে প্ৰশ্ন কৰিলে আপুনি কনফিউজ নহ'ব। যীশুখ্ৰীষ্টক যেতিয়া আমি উদ্ধাৰকৰ্তাৰূপে গ্ৰহণ কৰোঁ, বাইবেলে কৈছে পবিত্ৰ আত্মাৰ বৰসমূহ তোমালোকে পাবা। যীশুখ্ৰীষ্টক স্বীকাৰ কৰা প্ৰতিজনকে ঈশ্বৰে এক গিফ্ট দিয়ে। সেয়া কি? পবিত্ৰ আত্মা। যীশুখ্ৰীষ্টক গ্ৰহণ কৰা প্ৰতিজনকে পিতৃ ঈশ্বৰে পবিত্ৰ আত্মাক বৰ হিচাপে, গিফ্ট হিচাপে দিয়ে। যীশুখ্ৰীষ্টক উদ্ধাৰকৰ্তাৰূপে গ্ৰহণ কৰা প্ৰতিজনে সেই বৰ লাভ কৰিছে, পবিত্ৰ আত্মা লাভ কৰিছে। কিন্তু এই সেৱকজনে, মই ৰিলিজ কৰিবলৈ গৈ আছোঁ পবিত্ৰ আত্মা ঈশ্বৰক আহক এই বুলি কওঁতে মই কিনো হয় চাওঁচোন, মহান সেৱক হয় বুলি ভাবি তালৈ গৈ থিয় হওঁতে আন্তৰিকতাৰে মই প্ৰাৰ্থনা কৰি আছিলোঁ। তেতিয়া মই দেখিলোঁ সেই ষ্টেজত ৰিচিভ বুলি ক'লে। ষ্টেজত গাই থকা সকলো পৰি গ'ল। চকীত বহুতো লোক বহি আছিল। তেওঁলোককো চাই ক'লে ৰিচিভ।
তেওঁলোকো তেতিয়া পৰি গ'ল। এইদৰে সকলো পৰি থাকোঁতে ময়ো গৈ, প্ৰভু এয়া কেনেকুৱা অনুভৱ মই নাজানো, আন্তৰিকতাৰে ময়ো বিচাৰিছোঁ, যদি এই অনুভৱটো পোৱাটো যদি বৰ আৱশ্যকীয় তেন্তে মোকো দিয়ক পিতৃ। আন্তৰিকতাৰে বিচাৰিলোঁ। কোনো সন্দেহ নাছিল, বিতৰ্কিত মনেৰে তাত থিয় হৈ থকা নাছিলোঁ। ইন'চেণ্ট, অতি সৰলতাৰে সৈতে মই যদি থিয় হৈ আছোঁ তেন্তে অৰ্থ কওক, আশাৰেইতো আছিলোঁ। সেই সেৱকজনে কৈছিল, মই পবিত্ৰ আত্মাৰ সামৰ্থ্য পঠাইছোঁ, তেওঁৰ শক্তি পঠিয়াই দিছোঁ, ৰিচিভ বুলি ক'লে। বৰ আশাৰে অপেক্ষা কৰি তাতেই আছিলোঁ। মোৰ বাওঁফালৰ লোকসকল পৰি গ'ল, মোৰ সোঁফালৰ লোকো পৰি গ'ল। কেৱল থিয় হৈ থকাসকল আৰু মই আছিলোঁ। তেওঁলোকে মোক আৰু মই তেওঁলোকক চাই আছিলোঁ। কি কৰিব এতিয়া কওকচোন? প্ৰভু, হে প্ৰভু, প্ৰিয়সকলে, এই বাইবেলখন মোৰ হাতত আছিল, এনেকৈ ধৰিলোঁ। লাহে লাহে মই বহি থকা চকীখনৰ ওচৰলৈ আহিলোঁ। তাত মোৰ বেগ আছিল, সেই বেগত বাইবেলখন সুমুৱালোঁ। আহি আছোঁ বুলি কৈ গুচি আহিলোঁ। এই কথা কোৱাৰ কাৰণ হৈছে, মই আশা কৰিছিলোঁ, মই বিচাৰিছিলোঁ, এইদৰে পৰি যোৱাটো যদি ঈশ্বৰৰ ইচ্ছা, তেন্তে এইদৰে পৰি যোৱাটো ঈশ্বৰৰ বাক্যমতে হয় যদি, সেই অভিজ্ঞতা মই আন্তৰিকতাৰে বিচাৰিছিলোঁ। মই বিৰোধ কৰিবলৈ চেষ্টা কৰা নাই, আৰু সেই সময়ত মই সেই অনুভৱ পোৱা নাছিলোঁ। কিন্তু এই অনুভৱ পোৱা লোকসকলক মই ভুল বুলি কোৱা নাই। কিন্তু এটা কথা মই কৈছোঁ, সেয়া হৈছে ঈশ্বৰৰ উপস্থিতি আৰু তেওঁৰ মহিমা দেখা পোৱা লোকসকল উবুৰি খাই পৰিছিল। মই গোটেই বাইবেলত বিচাৰিলোঁ, য'তেই দেখিছোঁ ঈশ্বৰৰ দৰ্শন যিসকলে পাইছে তেওঁলোকে আগৰ ফালে পৰে, উবুৰি খাই পৰে, নিজকে নম্ৰ কৰা মনোভাৱেৰে ঈশ্বৰৰ চৰণত পৰে। পিছৰ ফালে কোনো কেতিয়াও পৰা নাই। তেওঁলোক কিয় পৰিছে নাজানে, এইদৰে পৰাৰ কাৰণ কি নাজানে। এটা কথা আপুনি জানেনে? এইদৰে পিছলৈ পৰাৰ সময়ত এইদৰে পেলোৱাবিধৰ সেৱক হ'ব পাৰে বা পৰাবিধৰ লোক হ'ব পাৰে। এতিয়ালৈকে সম্পূৰ্ণ বাইবেলত তেওঁলোকে কৰা তেনেকুৱা পৰিচৰ্যাক সমৰ্থন কৰা বাক্যৰ এটা ৰেফাৰেন্সো তেওঁলোকে দেখুৱাব পৰা নাই। অন্ততঃ এটা ৰেফাৰেন্সো যিয়ে তাক ছাপোৰ্ট কৰে তেওঁলোকৰ পৰিচৰ্যাৰ। আত্মাত উলটি খাই পৰা, আত্মাত পৰি যোৱা বাইবেলত ক'তো দেখা পোৱা নাযায়। সেইকাৰণে সতীশ কুমাৰ মহান নেকি? কোনোপধ্যে নহয়। সতীশ কুমাৰৰ শিক্ষা আখৰে আখৰে পালন কৰিব লাগেনে? নহয় প্ৰিয়সকল, কিয়নো মোতকৈ বহুত মহান ঈশ্বৰৰ বাক্য। এই পবিত্ৰ শাস্ত্ৰখন পঢ়িবলৈ মই কৈ আছোঁ। এই পবিত্ৰ শাস্ত্ৰখন আপুনি নিজেই ধ্যান কৰক বুলি মই কৈ আছোঁ। সতীশ কুমাৰৰ ওপৰত আপুনি বিশ্বাস কৰিব নালাগে, ভৰসা কৰিব নালাগে, পাছ ল'ব নালাগে। আপুনি পাছ ল'ব লাগে, বিশ্বাস কৰিব লাগে, ভৰসা কৰিব লাগে ঈশ্বৰৰ বাক্যহে। সেইদিনা দানিয়েলে যেতিয়া প্ৰাৰ্থনা কৰি আছিল, ঈশ্বৰে দৰ্শন দিলে। প্ৰিয় ভাই ভনীসকল, যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ ঈশ্বৰে আমাক দৰ্শন দিয়ে, ঈশ্বৰে আমাক স্পৰ্শ কৰে। ঈশ্বৰৰ উপস্থিতি আমাৰ ওপৰলৈ যে নামি আহে সেয়া সত্য। সেইদিনা যেতিয়া দানিয়েলে প্ৰাৰ্থনা কৰি আছিল তেতিয়া তেওঁ ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিলে। প্ৰিয় ভাই ভনীসকল, যেতিয়া আমি আঁঠু লওঁ, আঁঠু লৈ প্ৰাৰ্থনা কৰাৰ সময়ত ঈশ্বৰৰ উপস্থিতিৰ অনুভৱ কৰাটো আৱশ্যকীয়। অভ্যাস অনুসৰি আঁঠু লোৱাটো, খৰখেদাকৈ আহি আঁঠু লোৱাটো, যধে মধে আহি আঁঠু লোৱাটো আৰু দৌৰাদৌৰিকৈ উঠি যোৱাটো সেয়া উচিত আত্মিকতা নহয়। আপুনি যেতিয়া আঁঠু লৈ প্ৰাৰ্থনা কৰে, আপুনি কি কৰিব লাগে জানেনে? ঈশ্বৰ মোৰ কোঠালৈকে আহিল। ঈশ্বৰৰ উপস্থিতি মোৰ কোঠাত আছে। তেনেকুৱা অনুভৱ, তেনেকুৱা অনুভূতি নোপোৱালৈকে প্ৰাৰ্থনা কৰি থাকক। মই আপোনালোকক কৈছোঁ, বহুতো লোকে কৈ থাকে, ব্ৰাদাৰ প্ৰাৰ্থনা কৰিবলৈ আঁঠু লওঁ, নাজানো কিয় প্ৰাৰ্থনা কৰিবলৈ মন নাযায়, মুখেৰে মাতেই নোলায় ব্ৰাদাৰ। কিবা ধৰণৰ ব্যাকুলতা অনুভৱ হয়, মনটো খেলি মেলি লাগে। আচলতে আঁঠু ল'বলৈ মনেই নাযায়। তেনে ক্ষেত্ৰত কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে অনুগ্ৰহ কৰি মন কৰক। মোৰ জীৱনত বহুতো বিশেষ, গভীৰ, মূল্যৱান, শ্ৰেষ্ঠ প্ৰাৰ্থনা মই কেতিয়া কৰিব পাৰিলোঁ জানেনে? যেতিয়া মোৰ প্ৰাৰ্থনা কৰিবলৈ মন যোৱা নাছিল তেতিয়া, যেতিয়া প্ৰাৰ্থনা কৰিবলৈ মোৰ অকণো মন নাছিল তেতিয়া, প্ৰাৰ্থনা কৰিবলৈ মুখেৰে যেতিয়া শব্দ ওলোৱা নাছিল,
প্ৰাৰ্থনা কৰিবলৈ মন নথকা স্বত্তেও, মন নোযোৱা স্বত্তেও আঁঠু লৈ প্ৰভুৰ উপস্থিতিত এনেকৈয়েই আঁঠু লৈ প্ৰাৰ্থনাত প্ৰভুৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰোঁতে আৰম্ভণিৰ 5 মিনিটমান বৰ শুকান লাগিছিল, আৰু তাৰ 10 মিনিটৰ পাছত আৰু বেছি শুকান লাগিছিল, আৰু তাৰ পাছত 10 মিনিটলৈকে আচলতে আঁঠু লৈ প্ৰাৰ্থনা কৰিবলৈ মনেই যোৱা নাছিল। কিন্তু শুনক, সেই সময়তেই দৃঢ়তাৰে সৈতে পৃথিৱী ওলট-পালট হৈ যাওক, ঈশ্বৰৰ উপস্থিতিৰ অনুভৱ কৰিবই লাগিব। ঈশ্বৰ মোৰ কোঠাত আছে, এই অভিজ্ঞতা মই পাব লাগিব। এইদৰে আঁঠু লৈ প্ৰাৰ্থনা কৰি থাকোঁতে মই নজনাকৈয়ে ঈশ্বৰৰ উপস্থিতি নামি আহিল। মই নজনাকৈয়েই ঈশ্বৰৰ উপস্থিতিত ভগ্নচিত্তীয়া মনেৰে সৈতে, চকুলোৰে সৈতে প্ৰাৰ্থনা কৰিলোঁ। গোটেই শৰীৰটো ঘামেৰে ভিজি গৈছিল। চকুলোৰে ভিজি যোৱাটো মই জীৱনত দেখিবলৈ পালোঁ। কেতিয়া জানেনে? প্ৰাৰ্থনা কৰিবলৈ মন যোৱা সময়ত নহয়। প্ৰাৰ্থনা কৰিবলৈ যেতিয়া মন নাছিল, তেতিয়া মোৰ জীৱনত উত্তম প্ৰাৰ্থনা মই কৰিব পাৰিলোঁ। ভাই আৰু ভনী, আপোনাৰ অৱস্থা কেনেকুৱা? সেইদিনা দানিয়েলে প্ৰাৰ্থনা কৰোঁতে, বন্ধুসকল, দানিয়েলৰ সেই প্ৰাৰ্থনা শুনি ঈশ্বৰ নামি আহিল। দানিয়েলে ঈশ্বৰৰ উপস্থিতিৰ অনুভৱ পালে। অনুগ্ৰহ কৰি শুনক, কোনখন স্থানত জানেনে? নদীৰ পাৰত। মই যিজনৰ বিষয়ে প্ৰচাৰ কৰি আছোঁ সেই ঈশ্বৰ, আপুনি য'তেই প্ৰাৰ্থনা নকৰক তালৈ নামি আহিবৰ কাৰণে মোৰ ঈশ্বৰ যুগুত আছে। ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰা লোকসকলক দৰ্শন দিবলৈ মোৰ প্ৰভু যুগুত আছে। আমি প্ৰাৰ্থনা কৰিম, প্ৰত্যেকে যি স্থানতেই আছে সহভাগী হওক। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, পিতৃ, আপোনাৰ অনুগ্ৰহ, কৃপা আৰু দয়া এই সময়ত প্ৰাৰ্থনা কৰি থকা, আঁঠু লৈ থকা প্ৰত্যেকৰে জীৱনত কৰক। আপোনাৰ উপস্থিতিৰ অনুভৱ কৰিবলৈ তেওঁলোকক সহায় কৰক। দানিয়েলক আপুনি যেনেকৈ দৰ্শন দিছিল, দানিয়েলৰ আগত আপুনি যেনেকৈ নিজকে প্ৰকাশ কৰিলে, তেনেদৰেই আমাৰ জীৱনতো আপুনি নিজকে প্ৰকাশ কৰক। আপোনাৰ উপস্থিতি আমাক দিয়ক পিতৃ। যদি কোনোবা কৰোনা বেমাৰত আক্ৰান্ত হৈ আছে, প্ৰভু তেওঁলোকক সুস্থ কৰক। আপুনি তেওঁলোকক শক্তি দিয়ক পিতৃ। চাকৰিৰ বিষয়ত, বিবাহৰ বিষয়ত, সন্তানৰ বিষয়ত, পঢ়া-শুনাৰ বিষয়ত, নাইবা কিবা বেলেগ প্ৰয়োজন আছে যদি কৃপা কৰি অদ্ভুত উত্তৰ তেওঁলোকক দিয়ক পিতৃ। সকলো আৱশ্যকতা পূৰণ কৰক। যীশুৰ নামত মাগিছোঁ পিতৃ। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।